এতিয়া নিৰ্বাচনক লৈ কুচকাৱাজ চলা দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰে। এই ক্ষেত্ৰত সাধাৰণ জনতায়ো আগন্তুক সময়ত কাক ভোট দিব ইয়াক লৈ পৰিকল্পনা চলা দেখা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ভৱানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ চৌক বজাৰত। আৰু চৌক বজাৰত মই সাধাৰণ জনতাৰ মনৰ অনুভৱ মই নিৰ্বাচনৰ প্ৰাকক্ষণত মই জানিব চেষ্টা কৰিম। মুহূৰ্তে ব্যৱসায়ী কিছু আছে, তেওঁলোকৰ পৰা মই মনৰ অনুভৱ জানিব বিচাৰিম। যিহেতু সমাগত বিধানসভা নিৰ্বাচন, আপোনালোকে কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে আচলতে জানিব বিচাৰিম। আমি এতিয়া বৰ্তমান যিখন চৰকাৰ চলি আছে সেইখন চৰকাৰৰে আমি এজন প্ৰতিনিধি ভাল হ'লে আমাৰ ভৱানীপুৰত ভাল হয় আৰু সেইটো আমি বিচাৰিছোঁ। আৰু যিখন চৰকাৰে যিখিনি কাম কৰিছে ভাল কামো কৰিছে, গতিকে আমি তাক বেয়া বুলি ক'ব নোৱাৰোঁ। আমি সঁচাকৈ ক'ব লাগিব এইটো কথা। যিখিনি উন্নয়ন কৰিছে বা যিখিনি কৰিছে, মানে আমাৰ কিছুমান পালি নেতা আছে, সেইবিলাকৰ কাৰণে অলপমান কামবিলাক বেয়া হয়। সেয়ে আমাৰ বিধায়ক যিজন বিধায়ক হয় বা মন্ত্ৰী হয় তেখেতে অলপ চকু দিব লাগে। খালি পালি নেতাকে চাই থাকিলে নহয়, কোনো জনসাধাৰণে আচলতে ভোট দিয়ে। পালি নেতাকে আজি সিহঁতে বাগৰি থাকে, যিখন চৰকাৰ আহে সেইখনতে যায়। সিহঁতৰ লগত বেছি আমাৰ বিধায়কজনে নকৰিলে ভাল হয়, ৰাইজৰ মাজত থাকিলে বেছি ভাল পাম। পূৰ্বৰ যিগৰাকী বিধায়ক আছিল ভৱানীপুৰ সমষ্টিত, তেওঁৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে? সন্তুষ্ট নহয়, ৰাইজৰ সিমান এটা কাম কৰা নাই তেখেতে। এনে চৰকাৰ হিচাপত কাম কৰিব লাগিছিল তেখেতে, কিন্তু মানে কি হয় তেখেতে পালি নেতাৰ লগত বেছিকৈ কাম কৰে। সেই সাধাৰণ জনতাই তাৰমানে কামবিলাক নাপায়। সেইকাৰণে আমি দুখিত, কিন্তু আমি চৰকাৰখনক নিশ্চয় ভাল পাওঁ, ওপৰলৈকে ভাল পাওঁ। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাকো ভাল পাওঁ। গতিকে এনেকুৱা এখন চৰকাৰ হ'লে নিশ্চয় ভাল হয়। আৰু বিধায়কবিলাক সঁচাকৈ ভাল হ'ব লাগে, তেতিয়াহ'লে জনসাধাৰণৰ মাজত সোমাই যাব লাগে। পালি নেতাক বিশ্বাস কৰিব নালাগে সদায়। ভৱানীপুৰ সমষ্টিৰ বিধায়কগৰাকীক যদি আমি 100ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব? আমি যিজন হৈছে আগতে হৈ গৈছে সিজনক আমি নম্বৰৰ কথা কোৱা নাই। তেখেতে মানুহজন ভাল, আমি বেয়া বুলি কোৱা নাই। গতিকে তেখেতে পালি নেতাবিলাক যদি এৰে নম্বৰটো আমি কাম কাজত সন্তুষ্ট হৈ কিমান নম্বৰ দিব বিচাৰে? 100ৰ ভিতৰত 60 মান দিব খোজো মই। আগন্তুক নিৰ্বাচন আপুনি ভৱানীপুৰ বাসী হিচাপে কি ক'ব? এতিয়া ভৱানীপুৰবাসী হিচাপে মই কি ক'ম, এতিয়া হৈছে আমি সাধাৰণ ভোটাৰ, আমি কোনো ৰাজনৈতিক দলৰ মানুহ নহয়। এতিয়া কথাটো হৈছে ইলেকশ্যনটো চাই আছোঁ, এতিয়াতো টিকট চিলেকশ্যন হোৱাই নাই, কাৰো কোনো দলৰে হোৱা নাই। এতিয়া কাৰ হয়, কোন কেণ্ডিডেট হয়, কি হয়, এতিয়া চাওঁ যাওক। আমিতো ভোটাৰ হিচাপত আপুনি চাই ল'ম কি হয় কি হয়। ভৱানীপুৰ সমষ্টিত যিখিনি উন্নয়ন হ'ব লাগিছিল সেইখিনি উন্নয়ন হোৱা বুলি ভাবেনে? এতিয়া ভৱানীপুৰ সমষ্টিত আমাৰ বিজেপিৰ এজন বিধায়ক আছিল। এতিয়া ভৱানীপুৰ সমষ্টিৰ বিধায়ক হিচাপে যেনেকৈ হয়তো কৰিব লাগিছিল সেইটো কৰা নাই। কাৰণ তেওঁ অলপমান মানে 6 মাহমান পিছতে মানে তেওঁৰ মানে সমষ্টিটো হেৰি হোৱাৰ পিছত তেওঁ মানে বেলেগৰ কামবিলাক কৰলা, সেই হিচাপত মানে কামবিলাক হোৱা নাই। সেইটো হোৱা নাই। তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিছে? তেওঁ 10 মান দিব বাৰু, 10। ৰাস্তা ঘাটৰ কাম হোৱা নাই। যুৱ ভোটাৰ হিচাপে কি ক'ব? আগন্তুক যিহেতু নিৰ্বাচন আহি আছে, ভৱানীপুৰ সমষ্টিৰ উন্নয়ন সম্পৰ্কে কি ক'ব? কেনেকুৱা উন্নয়ন হৈছে? উন্নয়ন এতিয়া ধৰক ৰাস্তা ঘাটবিলাকতো বৰ্তমানলৈ ভালেই। আৰু আমাৰ যিহেতু বিজেপি চৰকাৰ, আগন্তুক চৰকাৰখন আমাৰ বিজেপিয়ে লাগে। যিহেতু সা সুবিধাবিলাক পাই আছে ৰাইজে, এনেকৈ চলিবলৈ ভাল। আৰু ভৱানীপুৰ সমষ্টিৰ যিগৰাকী বিধায়ক তেওঁৰ কাম কাজৰ ওপৰত কি ক'ব? কাম কাজ মানে আমাৰ গাঁৱৰ ৰাস্তাটো এতিয়ালৈকে হোৱা নাই। কৰি দিম বুলি কৈছিলে, কিন্তু তেখেতে যাই কৈছিল যে ৰাস্তাটো বঢ়াই দিম বুলি, কিন্তু যেনেকুৱা আৰু সেনেকুৱা হৈ আছে ৰাস্তাটো এতিয়ালৈকে। মোৰ পুৰণগুলীয়া, ভৱানীপুৰ পুৰণগুলীয়া। তেওঁ কাম কাজক লৈ আপুনি সন্তুষ্ট নহয়? মই সন্তুষ্ট নহয়। তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব বিধায়ক হিচাপে? বিধায়ক হিচাপে 30। আগন্তুক যিগৰাকী জনপ্ৰতিনিধি আহিব তেওঁ কেনেকুৱা হোৱা বিচাৰে? ৰাইজৰ হকে ভাল কাম কৰক, সেইটো বিচাৰোঁ। আৰু সামগ্ৰিক দৃষ্টিভংগীত ক'ব গ'লে উন্নয়নৰ যিটো হেৰি সেইটো হৈছে। মই ৰাস্তা ঘাটৰ পৰা আদি কৰি উন্নত হৈছে। এই ক্ষেত্ৰত তাৰমানে মোৰ দ্বিমত নাই, আৰু দ্বিমত নাই। বাকী বিজেপি চৰকাৰখনে বহু আঁচনিও দিছে, বহুত হিতাধিকাৰী সৃষ্টি কৰিছে। কিমান লাভালাভ হোৱা বুলি ভাবে? এইটো তেওঁলোকৰ এটা দলৰ এটা ইছ্যু, আৰু যে আমি হয়তো সাহায্য কৰিছোঁ, আমাক ভোট দিব। কিন্তু মোৰ কথাটো হৈছে কি, মই ধৰ্ম নিৰপেক্ষতাক ওপৰত ৰাখি মই ভোট দিম। আৰু আপোনাৰ যিগৰাকী জনপ্ৰতিনিধি হ'ব তেওঁ কেনেকুৱা হোৱাটো বিচাৰে? তেওঁ মানুহজন সামাজিক হ'ব লাগে, দুৰ্নীতিমুক্ত হ'ব লাগে, আৰু স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা ভাল হ'ব লাগে, যাতে তেওঁৰ কেলেংকাৰী নাথাকে। এই কেলেংকাৰীহীন মানুহক তাৰমানে আমি বিচাৰোঁ। আৰু
আমি ধৰ্মনিৰপেক্ষতা বিশ্বাস কৰোঁ। তেনেকুৱা মানুহ ধৰ্মনিৰপেক্ষতা বিশ্বাস কৰা মানুহ বিধায়ক হ'লে আমি ভাল পাওঁ। লগতে আমাৰ এই যিটো দুৰ্নীতিমুক্ত ব্যক্তিয়ে MLA হ'লে আমি ভাল পাওঁ। আমি এইটোৱে বিচাৰোঁ, আগৰ যি চৰকাৰখন চলি আছিল এইটোতো চব দুৰ্নীতিয়ে কৰি গ'ল। গতিকে এইবাৰ যাতে এখন পৰিৱৰ্তনকামী চৰকাৰ আহে, এইটোৱে মানে ৰাইজৰ কাৰণে ভাল হ'ব, অসমৰ ৰাইজৰ কাৰণে। নহ'লেতো আৰু দুৰ্নীতিটো আৰু বেছি হৈ যাব আৰু আমাৰ মানে একেবাৰে শেষ কৰি দিব। গতিকে আমি এজন মানে দুৰ্নীতিমুক্ত চৰকাৰ কৰাৰ কাৰণে তেনেকুৱা এজনে MLA আমি ইয়াত বিচাৰোঁ। পূৰ্বৰ MLA ৰ স্থিতি কেনেকুৱা বুলি ক'ব, কেনেকুৱা উন্নয়ন কৰিছে? পূৰ্বৰ MLAটো উন্নয়ন কৰা বুলি আমি ক'ব নোৱাৰোঁ। যিখিনি এখন চৰকাৰে কৰিব লাগে সেইখিনিয়ে কৰি গৈছে। যিখিনি চৰকাৰ এখন হ'লে কিবাটো এটা কাম কৰিবই লাগিব, চৰকাৰটো এনেই বহি থাকিলে নহ'ব। গতিকে যিখিনি কৰিব লাগে সেইখিনি কৰিছে, তাত বাদে আৰু উন্নয়ন তেনেকুৱা আমাৰ চকুত পৰা নাই। ৰাস্তা ঘাটৰ ক্ষেত্ৰত কি ক'ব? ৰাস্তা ঘাট কিছু হৈছে, অভাৰব্ৰিজ কিছু আমি দেখিছোঁ গুৱাহাটীত গ'লে, কিন্তু এইখিনিয়ে। ভবানীপুৰ সমষ্টিতটো তেনে যিখিনি স্বাভাৱিকতে হ'ব লাগে সেইখিনি, ইয়াত কৰি কোনো বেছি এটা হোৱা আমি দেখা নাই। আপুনি সন্তুষ্ট নে? মই একেবাৰে অসন্তুষ্ট। কিহৰ কাৰণে? এই যি বিশেষকৈ উন্নয়নৰ কাৰণে আৰু যিটো এটা মানে হিন্দু মুছলিম ক্লেছ এটা হৈ আছে, এইটোৰ কাৰণেও আমি একতাৰে থাকিব লাগে। সকলোৱে একতা হৈ থাকিলেহে আমাৰ অসমখন উন্নয়ন হ'ব। সেইকাৰণে আমি এইটোৱে বিচাৰোঁ যাতে জাতি ধৰ্ম লৈ কোনো হাই কাজিয়া নহয়, সকলোৱে একেলগে আমাৰ যিটো জুবিন গাৰ্গে কৈ গৈছিল সেইটোৱে আমি বিশ্বাস কৰোঁ। যিহেতু সমাগত নিৰ্বাচন আহি আছে, আপুনি ভবানীপুৰ বাসী হিচাপে কি ক'ব, কেনেকুৱা উন্নয়ন হৈছে ভবানীপুৰ সমষ্টি? ভবানীপুৰতো একো উন্নয়ন হোৱা নাই, আমি জানা। বিধায়কগৰাকীৰ ওপৰত কি ক'ব? বিধায়কটো ভবানীপুৰত নাহেই, আমি দেখাই নাই। কেতিয়াবা গাড়ী দি যাওঁ দেখা পাওঁ বাৰু, সেইখিনি। বিধায়কগৰাকী 100ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰে? 5-10 নাপায় এতিয়াও। আগন্তুক নিৰ্বাচন যিহেতু, কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে? যিবিলাকে উন্নয়ন কৰে তেওঁলোকে, তেওঁ আহিলে ভাল হয়।